তুলিকা নৃত্যজলী কলা কেন্দ্ৰৰ 5দিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা আজি শেষ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানটোৰ লগত মই আচলতে বহু দিনৰ পৰাই মোৰ এটা সম্পৰ্ক আছে। এই 5দিনীয়া কৰ্মশালাৰ যিটো ফল, তাৰ যিটো ফচল আজি ইয়াত প্ৰদৰ্শন কৰিলে খুব সুন্দৰ হৈছে। 5 দিনীয়া ইয়াতকৈ বেছি কৰাটো সম্ভৱেই নহয়। বহুতখিনি ল'ৰা ছোৱালীবিলাক উন্নতি হৈছে। গতিকে মই তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ সমূহ অভিভাৱকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ মুখ্য যিখন প্ৰশিক্ষক বায়নাচাৰ্য পদ্মশ্ৰী ঘনকান্ত বৰালী, অসমৰ এজন অতি উপযুক্ত সত্ৰীয়া নৃত্যৰ গুৰু। তেখেতৰ পৰিচালনাত এইটো হৈছে, যথেষ্ট ভাল হৈছে। আৰু মই আন্তৰিকভাৱে সকলো লোকে বৰ শুভকামনা জনাইছোঁ। এই কলাকেন্দ্ৰৰ উন্নতি হওক, ভৱিষ্যতে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়ায়। আমি আগতো এবাৰ দুবাৰ ৱৰ্কশ্বপ পাতিছোঁ সত্ৰীয়া নৃত্যৰ। এই তুলিকাই যথেষ্ট কষ্ট কৰি অনুষ্ঠানটো পাতিছে আৰু মোকো লগত লৈছে এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ কাৰণে। যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু আমাৰ নৃত্যাচাৰ্য গোস্বামী প্ৰভুও আমাক সহায় কৰে মাজে মাজে। তেখেতক আমি প্ৰত্যেকটো অনুষ্ঠানতে অনাই। আৰু আমাৰ উদ্দেশ্যটো হৈছে যে ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ অলপ ভাল শিক্ষাৰে। গতিকে তাৰ কাৰণে আমি জনা দুগৰাকী শিক্ষকো দিছোঁ ইয়াত, ভাল জানে, তেওঁলোক পাছ কৰিছে। আৰু তেওঁলোকক কেতিয়াবা চাব লাগিলে ময়ো আহোঁ, এনেকৈ চলাই আছোঁ। মুঠতে উদ্দেশ্যটো হৈছে যে সত্ৰীয়া নাচটো মহাপুৰুষৰ এই সংস্কৃতিটো আমি কেনেকৈ আগুৱাই নিব পাৰোঁ। আমাৰ তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ আজি 5দিনীয়াকৈ কৰ্মশালা সত্ৰীয়া নৃত্যৰ ওপৰত হৈ আছিলে। আজি আমি শেষ দিনটোত তাৰ উপনীত হৈছোঁ। আজি শেষ দিনাখনেই আমি তেওঁলোকে কি শিকিলে এইকেইদিনত। আমাৰ মুখ্য প্ৰশিক্ষক আছিলে বায়নাচাৰ্য ঘনকান্ত বৰা ছাৰ, আৰু তেওঁলোকৰ সহযোগ কৰিছিলে কস্তুৰী কাশ্যপ আৰু সংঘমিত্ৰা বৰা। গতিকে তেওঁলোকে এই 4-5টা দিনত কিমানখিনি কি শিকাইছে। আচলতে সত্ৰীয়া নৃত্য বুলি ক'লেতো আৰু ইমান 2-5 দিন 6 দিনত এনেকুৱা বা 7 দিনত কেতিয়াও শেষ হ'ব নহয়, কিন্তু এটা আভাস পোৱা যায়। তো আমাৰ উদ্দেশ্য সেইটো যে বেলেগৰ পৰা আহিও আমাৰ ইয়াত জইন কৰিছে। সেইকাৰণে ভাল লাগিছে এইবাৰ যে অন্য বেলেগ জেগাৰ পৰাও আহি পেলাই তেওঁলোকে মোক ফোন কৰি পেলাই ফোনৰ যোগেদি ইয়াত আহি অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াত ভাল লাগিছে। তো তেওঁলোকে যিখিনি শিকিলে এই 4টা দিনত, আজি 5টা দিনত তেওঁলোকে আজি আমাৰ ঘৰত পৰিৱেশন কৰিব। আৰু আমাৰ 35 মানে প্ৰায় 40 ভিতৰত, আৰু তেনেকুৱা ধৰণৰ ভিতৰতে আমাৰ হৈছে গোটেইখিনি মিলাই।